সকলে IBPS আৰু SBI এক্সামৰ প্ৰিপাৰেচন কৰি আছে সকলে হয়তো জানে যে সেপ্টেম্বৰৰ শেষৰ ফালে SBI ক্লাৰ্কৰ এক্সাম আছে প্ৰিলিমছ আৰু অক্টোবৰৰ ফাৰ্ষ্টত IBPS ক্লাৰ্ক প্ৰিলিমছ আছে অৰ্থাৎ ওচৰে পাজৰে হ'ব আৰু দুইটাই যেহেতু সিলেবাস একেই মই সেইভাবে শেষৰ 30 দিন মানে নহয় মই 5 সপ্তাহ লৈছো অৰ্থাৎ আমাৰ প্ৰায় 35 দিন মানৰ এটা ৰুটিন লৈ আছো আমাৰ হাতত 35 দিনতকৈ বেছি সময় আছে 40-45 দিন মান আছে কিন্তু এই 35 দিন আমি কেনেকৈ পঢ়িম মই এটা ষ্টাডি ৰুটিন লৈ আহিছো সকলোৱে কৈ আছিল যে ভিডিওটো বেছি দেৰি নকৰি মই ষ্টাডি ৰুটিনটো একবাৰ কি কৰিব লাগিব কোন দিনা কেনেকৈ পঢ়িব লাগিব মই একবাৰ দেখাই দিম ফাৰ্স্ট অফ অল মই ফাৰ্স্ট আমাৰ হাতত আমি যদি 5টা সপ্তাহ লওঁ সেই 5টা সপ্তাহৰ ফাৰ্স্ট 3টা সপ্তাহ আমি বেসিক্স ক্লিয়াৰ কৰিব লাগিব এতিয়া এই ক্ষেত্ৰত আহি পৰে দুটা টাইপৰ মানুহ কোনোবাই হয়তো আগতে এক্সাম দিছে বা ইন্টাৰমিডিয়েট লেভেলত আছে বহুতবাৰ এক্সাম দিছে বেসিক্স খিনি ক্লিয়াৰ আছে তেওঁলোকে জাস্ট প্ৰেক্টিস কৰিলে হ'ল কোনোবাই এনেকুৱা আছে যোন বিগিনাৰ হয় আহিছে আৰু হয়তো ইমান দিন প্ৰিপাৰেচনে কৰা নাই তো এইকেদিন কেনেকৈ পঢ়িব লাগিব ঠিক আছে সো মই যে এই সাবজেক্ট কেটা দিছো এই সাবজেক্ট কেটাত আমি টপিক বিলাক দিছো ঠিক আছে ফাৰ্স্ট 3 সপ্তাহ যিসকলে অলৰেডি এক্সাম দিছে বেসিক্স ক্লিয়াৰ আছে তেওঁলোকে এই টপিক কেটাত তেওঁলোকে কি কৰিব ডাইৰেক্ট কোৱেশ্চন প্ৰেক্টিস কৰিব যাব ঠিক আছে কোপা প্ৰেক্টিস কৰিব গোটেখিনি কৈ দিম আৰু যিসকল বিগিনাৰ লেভেল হয় তেওঁলোকে ফাৰ্স্ট এই টপিক কেটা কি কৰিব লাগিব বুজিব লাগিব ঠিক আছে সো মই গোটেই দিনটোত 7 ঘণ্টা লৈছো গোটেই দিনটোত 7 ঘণ্টা দিলে এনাফ লাষ্ট এক মাহত হৈ যাব 7 ঘণ্টা নহয় ইনফেক্ট কোনোবা যদি ইন্টাৰমিডিয়েট লেভেল আছে 4-5 ঘণ্টাটো হৈ যাব তো গোটেই দিনটো আমাৰ কেনেকৈ ষ্টাৰ্ট হ'ব ফাৰ্স্ট 3 সপ্তাহটো আমাৰ কেনেকৈ ষ্টাৰ্ট হ'ব সোমবাৰৰ পৰা দেওবাৰলৈকে ঠিক আছে কি হ'ব ৰাতিপুৱা আৰু সদায় বহুতে মোক সোধে মই কেনেকৈ পঢ়িছিলো মই ৰাতিপুৱা শুই উঠি 30 মিনিট সদায় কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও চাওঁ ঠিক আছে মই যদি মোৰ কথা কওঁ মই তাৰ পৰা চাইছিলো অভিজিত মিশ্ৰা বুলি এজন আছে ঠিক আছে তো তেওঁৰ পৰা মই ৰাতিপুৱা শুই উঠি 1 ঘণ্টা এটা বেংকৰ কাৰেণ্ট এফেয়াৰ্ছ দিয়ে তেওঁৰ পৰা যিসকলে মানে বিগিনাৰ লেভেল হয় তেওঁৰ পৰা ডাইৰেক্ট পঢ়িব পাৰে কাৰণ গুটে বেংকৰ টাৰ্মছ বিলাক বুজাই গৈ থাকে যেতিয়া পিও এক্সাম বিলাক দিবা ইন্টাৰভিউত কোৱেশ্চন সোধে বেংকৰ ৰিলেটেড তেতিয়া এইখিনি বস্তু কামত আহিব মানে ঠিক আছে সো নলেজ বাঢ়ি যাব এনো বেংকত জব কৰিব গৈ আছে বেংকৰ কথাখিনি জানিলে নিজৰে ভাল তো কাৰেণ্ট এফেয়াৰ্ছ ইয়াৰ পৰা পঢ়িব পাৰা এটা কোনোবাই ক'ব ভিডিও চাই আমাৰ টাইম লাগিব কাৰণ কিয় মই ডাবল স্পীডত চাওঁ এই 30 মিনিট যে দিছো অভিজিত মিশ্ৰাৰ 1 ঘণ্টা লাগে কাৰেণ্ট এফেয়াৰ্ছটো হেতু মই ডাবল স্পীডত আধা ঘণ্টাত চাই দিওঁ কিন্তু কোনোবাই যদি হেতু কৰিব টান পায় ডেইলি যদি চাব বেয়া পায় আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্স এটা আছে তাৰ পৰা চাব পাৰে ঠিক আছে তো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্সটো 149 रुपीस হয় যেটো লাইফ টাইম থাকিব ইয়াত ডেইলি মই কাৰেণ্ট এফেয়াৰ্ছৰ এটা PDF আপলোড কৰোঁ য'ত 3টা-4টা পেজ থাকে তাতকে বেছি নাথাকে আৰু বেংকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছখিনি বেছি বেংকৰ স্পেসিফিক বনোৱা হয় আৰু ডাইৰেক্ট তাৰ পৰা চাব লাগিব ঠিক আছে সো ডাইৰেক্ট সেই PDF টো পঢ়ি থাকিলে হ'ল আৰু তাৰ পৰা 50টা MCQ দিওঁ ডেইলি গোটেখিনি মেথছ এণ্ড ফিজিক্স এপত আছে এইখিনি হৈ গ'ল 30 মিনিট নেক্সট 30 মিনিট আমি কি কৰিব লাগিব ইংলিশ ৰিডিং কৰিব লাগিব ইংলিশ এই দুইটা কাম ৰাতিপুৱা 1 ঘণ্টা ঠিক আছে নেক্সট 30 মিনিট আমি নিউজ পেপাৰ আৰ্টিকলছ পঢ়িম বা RC পঢ়িম এতিয়া প্ৰথম কথা জনে বেংক এক্সাম আগতে দিছে তেওঁলোকে হয়তো জানে যে ইংলিশৰ ইমান বেছি পাৰফেক্ট হ'ব নালাগে ঠিক আছে বেংক এক্সাম এটাত ইংলিশটো যদি ক্ৰেক কৰিব লাগে ইমান বেছি পাৰফেক্ট হ'ব নালাগে কিন্তু এখিতে মই আৰু এটা কথা কৈছো বহুতে মোক সুধি থাকে যে বেংকৰ প্ৰিলিমছ এক্সামটো বা মেইনছ এক্সামটো অসমীয়াত আহে নে নাই তো মই ৰিপ্লাইটো দিওঁ হয় অসমীয়াত আহে কিন্তু যদি ইংলিশত ষ্ট্ৰং নহয় ইংলিশ যদি বুজি নাপায় তেনেহলে এই এক্সামটো এনেও ক্লিয়াৰ কৰিব নোৱাৰে কাৰণ ইংলিশত ষ্ট্ৰং হ'বই লাগিব ঠিক আছে কিছুমান টেকনিক আছে যিখিনি টেকনিক ইংলিশ বেছি নাজানিলেও কাৰণ মই নিজে অসমীয়া মিডিয়ামৰ হয় মই অসমীয়া মিডিয়ামত পঢ়া ক্লাছ 10 লৈকে কিন্তু মই বেংকৰ যিমান কেটা প্ৰিলিমছ এক্সাম দিছো সবতে ইংলিশত 30 আউট অফ 30 পাইছো কিন্তু মই ইমানো বেছি কনসেপ্ট ক্লিয়াৰ নাই কিছুমান টেকনিক আছে সবতকে ফাৰ্স্ট টেকনিকটো কি জানানে আমাৰ বেংকৰ এক্সাম বিলাকত ইংলিশটো ইমান বেছি গ্ৰামাৰ নুখুধে বুলি ক'ব পাৰি তোমাৰ যদি ডেইলি ৰিডিং হেবিট আছে ন তুমি সব ইকুৱেশ্যন তাৰ পৰা কৰি আহিব পাৰিবা তুমি নিজে গম পাই যাবা কাৰণ ৰিডিং কম্প্ৰিহেনশন ইংলিশত 30টা প্ৰশ্ন আহে তাৰ পৰা 15টা প্ৰশ্ন ৰিডিং কম্প্ৰিহেনশন বেসতে আহে ঠিক আছে তাৰ পিছত আৰু এক্সট্ৰা 10টা মান কোৱেশ্চন সেই কিবা পেৰাগ্ৰাফ বনাব দিব সেন্টেন্স বনাব দিব সেন্টেন্সত কোড ভুল আছে খুদিব এইবিলাক বস্তু সেন্টেন্সত কোড ভুল আছে তুমি পঢ়ি থাকিলে নিজে গম পাই যাবা তো হেতু কাৰণে মই কি কৰিছিলো ডেইলি ৰাতিপুৱা আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় মই নিউজ পেপাৰ আৰ্টিকলছ পঢ়ো কাৰবা যদি নিউজ পেপাৰ আৰ্টিকলছ পঢ়িব কামুৰ লাগে তেওঁলোকে কি কৰিব পাৰিব ডাইৰেক্ট ৰিডিং কম্প্ৰিহেনশন পঢ়িব পাৰিব ঠিক আছে এতিয়া কথাটো হ'ল কেনেকৈ পঢ়িব লাগে অলৰেডি এটা ভিডিও বনোৱা আছে মই কৈ দিছো থুলমুলকে নিউজ পেপাৰটো আৰ্টিকলটো পঢ়িলা ডেইলি 3টা বা 2টা আৰ্টিকল টাৰ্গেট কৰিবা ঠিক আছে
পঢ়িলা তাৰ পৰা যি যি টান টান ৱৰ্ড পোৱা সেইটো মই এখন এক্সট্ৰা বহি বনাইছিলোঁ সেই বহিখনত সেই ৱৰ্ডকেইটা লিখি যাওঁ তাৰ পৰা মোৰ ভোকেবুলাৰিটোও ষ্ট্ৰং হ'ল আৰু মই ৰিডিংটো কনচেপ্টবিলাক ক্লিয়াৰ হৈ গ'ল ঠিক আছে চ' মোৰ দুইটা কাম হৈ গ'ল ভোকেবুলাৰ কুৱেশ্যন আহিলেও পাৰিম আৰু এতিয়া কথাটো হ'ল এই নিউজ পেপাৰ কেনেকুৱা ধৰণৰ নিউজ পেপাৰ পঢ়িম তোমালোকে যিহেতু বেংকৰ এক্সাম দিব গৈ আছা তো ফাইনেন্সিয়েল নিউজ পেপাৰবিলাক পঢ়িলে বেছি ভাল হয় এতিয়া বহুতে ক'ব আমাৰ নিউজ পেপাৰ ছাবস্ক্ৰিপশ্যন ল'বলৈ আমাৰ দিগদাৰ হয় তো মই আছোঁ নহয় তো তোমালোকক আমাৰ বেংক এক্সামৰ গাইডেন্সৰ এটা গ্ৰুপ আছে সেই গ্ৰুপটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত জইন হৈ ল'বা তাত মই ডেইলি ফ্ৰীতে মই কি কৰোঁ তোমালোকক ডেইলি নিউজ পেপাৰ আৰ্টিকেলছ দিওঁ ফাইনেন্স ৰিলেটেড ঠিক আছে ডেইলি 5টা আৰ্টিকেল তাত মই নিজে PDF কৰি দি থাকোঁ একো পইচা দিব নালাগে জাষ্ট তাত গৈ জইন হ'লে তোমালোকে ডেইলি পাই থাকিবা সেইটো তাৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু ডাইৰেক্ট যদি RC প্ৰেক্টিছ কৰিব লাগে তেনেহ'লে আমাৰ ইবুক আছে তাৰ পৰা কৰিব পাৰা নহ'লে আমাৰ প্ৰিণ্টেড বুকছ আছে তাৰ পৰাও কৰিব পাৰা তাৰপিছত সন্ধিয়া আমি 3 ঘণ্টা দুবাৰ পঢ়িম মানে দুটা ছাবজেক্ট ডেইলি দুটা ছাবজেক্ট পঢ়িলে হ'ল কোনোবাই এটা পঢ়িলে এটাও পঢ়িব পাৰে কিন্তু দুটা পঢ়িলে হ'ল দুটাতকৈ বেছি নালাগে আমি ভাগ কৰি লৈছোঁ বস্তুখিনি ঠিক আছে ফাৰ্ষ্ট উইকৰ কাৰণে হা কোৱান্ট সিম্পলিফিকেশ্যন কমপ্লিট কৰিম সেকেন্ড দিনা নাম্বাৰ সিৰিজ তাৰপিছত পাজলছ তাৰপিছত কোৱান্টৰ কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰপিছত কোৱান্টৰ বাৰ গ্ৰাফ তাৰপিছত কোৱান্টৰ লাইন গ্ৰাফ আৰু দেওবাৰ বাদ দিলোঁ ঠিক আছে সিমিলাৰলি নেক্সট 3 ঘণ্টাত সোমবাৰে ইংলিছৰ গ্ৰামাৰখিনি পাজলছ কমপ্লিট কৰিম আকৌ ইংলিছৰ গ্ৰামাৰ পাজল ইংলিছ গ্ৰামাৰ পাজলছ ঠিক আছে এই বস্তুবিলাক যে মই ক'লোঁ কেনেকৈ কৰিব লাগে কোৱান্টৰ কথা যদি কওঁ চেপ্টাৰ ৱাইজ আমাৰ যেটো বেংকৰ ক্ৰেছ কোৰ্স আছে তাত মই ধুনীয়াকৈ চেপ্টাৰ ৱাইজ বুজাই আছো ঠিক আছে তো এই 3 ঘণ্টাত তোমালোকে কি কৰিবা সেই পাৰ্টিকুলাৰ চেপ্টাৰটো তোমালোকে ফাৰ্স্ট বুজি লোৱা কোপৰা বুজিবা মেথছ এণ্ড ফিজিক্স হাব যোনটো এপ আছে ন তাত গৈ ক্ৰেছ কোৰ্সটো আছে তাত লৈ পেলাই সেই চেপ্টাৰটো বুজি লোৱা সেই চেপ্টাৰটো যেটো ক্লাছ আছে তাৰ পিছত সেই চেপ্টাৰটোৰ ক্লাছত কুৱেশ্যনখিনি মই কৰাই যাওঁতে তাৰ পৰা মই 30টা মান কুৱেশ্যন কৰাই দিওঁ সেই কুৱেশ্যনখিনি তোমালোকে তাৰ পৰা প্ৰেক্টিছ কৰি লোৱা ঠিক আছে 3 ঘণ্টাৰ এইখিনি কাম কৰিলে তোমাৰ 2 ঘণ্টা মান যাব তাৰপিছত আৰু 1 ঘণ্টা থাকিব নেক্সট 1 ঘণ্টাত কি কৰিবা সেই চেপ্টাৰটোৰে মই আকৌ মক টেষ্ট এড কৰোঁ সেই তোমালোকে যদি অকল এই আমাৰ ক্ৰেছ কোৰ্সটো লোৱা তাৰ বাহিৰে বেলেগ একো ল'বই নালাগে তেতিয়া মানে তাতে সেই চেপ্টাৰটোৰে মক টেষ্ট এড হ'ব ঠিক আছে তাৰ পৰা তাতে 50টা MCQ থাকিব ওপৰত টাইম থাকিব ধুনীয়াকৈ সেই চেপ্টাৰটো আগতে অহা কুৱেশ্যন হয় সেইবিলাক প্ৰেক্টিছ কৰা ডেট ইজ এনাফ সেই পাৰ্টিকুলাৰ টপিকটোৰ কাৰণে সেইটো এনাফ তো প্ৰত্যেকটো বস্তুৱে তোমালোকে হেনেকৈ কৰিবা তাত ইংলিছ হ'ব মেথছ ৰিজনিং কমপ্লিট সব বস্তু তাত থাকিব ঠিক আছে তাৰপিছত মই ইংলিছ গ্ৰামাৰ লিখিছোঁ ইংলিছ গ্ৰামাৰ আমাৰ ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে কাৰণ কোৱান্ট আৰু ৰিজনিং পঢ়াই আছোঁ যিহেতু ইংলিছ গ্ৰামাৰ যদি কোনোবাই কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰে তেনেহ'লে মই নিজে ফ'ল' কৰিছিলোঁ 120 ৰুলছ অফ গ্ৰামাৰ সেইকাৰণে মই ফাৰ্ষ্ট উইকটোত কি ৰাখিছোঁ চোৱা 3 ঘণ্টাকৈ আমি জাষ্ট 3 দিন দিম এদিন দুদিন 3 দিন ঠিক আছে 3 দিন 3 ঘণ্টা গ্ৰামাৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ব ক'ৰপৰা চাম এটা ভিডিঅ' আছে দীঘল ভিডিঅ' তোমালোকে মাৰি দিবা 120 ৰুলছ অফ গ্ৰামাৰ বুলি মাৰি দিবা মই বাৰে প্ৰত্যেকটো ভিডিঅ'তে কৈ থাকোঁ এইটো বস্তু মই তেওঁৰ পৰাই পঢ়িছিলোঁ বাই নিমিষা বানচাল ইউটিউবতে আছে ঠিক আছে এই ভিডিঅ'টোৰ টোটেল লেংথ হ'ল 12 ঘণ্টা সো এই 12 ঘণ্টাটো তোমালোকে 3 ঘণ্টাকৈ 9 ঘণ্টা হ'ল আৰু ডাবল স্পীডত চালে বা 1.5ত চালে 3 দিনত খতম হৈ যাব খালি এটা কাম কৰিবা তেওঁ PDF দিব PDF ডাউনলোড কৰাতকৈ ভিডিঅ'টো চাই যাওঁতে বুজি নিজে PDF বনাই মানে লিখি যাবা মই নিজে নোটছ বনাইছিলোঁ বহি এখন হৈ গৈছিলে সেই 120টা ৰুল তাত আছে আৰু বেংকৰ যিমান এক্সাম হয় সেই 120টা ৰুলৰ ভিতৰৰ পৰাই আহিব বেলেগ কুৱেশ্যন নাহে তো এইটো কাৰণে সহজ হয় অলপমান এই গ্ৰামাৰখিনি ক্লিয়াৰ কৰি দিয়াৰ পিছত আমি ডাইৰেক্ট ইংলিছৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰিম ঠিক আছে তাৰপিছত মই পাজলছ ৰাখিছোঁ পাজলছ কি কৰিবা এইকেইদিনত মই পাজলছৰ ক্লাছবিলাক দি আছোঁ ঠিক আছে আমাৰ বেংক ক্ৰেছ কোৰ্সত সেই পাজলছৰ ক্লাছবিলাক কৰিবা আৰু তাত যিমানবিলাক কুৱেশ্যন প্ৰেক্টিছ কৰিছোঁ 11মান কুৱেশ্যনছ আছে সেইখিনি এড কৰিবা ঠিক আছে এতিয়া কথাটো হ'ল আমি এইখিনি কৰাৰ উপৰিও ফুল লেংথ মক টেষ্ট দিব লাগিব সেইটো কি বস্তু তুমি বেলেগ এক্সাম দিব যোৱা আসাম গভৰ্ণমেণ্টৰ বা বেলেগ তাত স্পীডটো ইমান বেছি মেটাৰ নকৰে কিন্তু বেংকৰ এক্সামত সবতকৈ বেছি যদি মেটাৰ কৰে প্ৰিলিমছত সেইটো হ'ল স্পীড কাৰণ SBI ক্লাৰ্ক বা IBPS ক্লাৰ্ক তাৰ যিমানবিলাক প্ৰিলিমছৰ কুৱেশ্যন পেপাৰ হয় তোমাক যদি তুমি ধৰা প্ৰিপাৰেশ্যন কৰি পেলাই গ'লা তোমাক যদি সেই কুৱেশ্যন পেপাৰখন দি দিয়ে আৰু কয় 3-4 ঘণ্টা সময় আছে তুমি গোটেই কুৱেশ্যন পেপাৰখনত 100 আউট অফ 100 পাবা কিন্তু টাইম লাগিব কিন্তু টাইম তোমাৰ হাতত তাতে পৰীক্ষাত 1 ঘণ্টা থাকিব তো স্পীড মেটাৰ কৰে এতিয়া স্পীড কেনেকৈ গম পাবা এইবিলাক ক্লাছত মই কৰাই আছোঁ PDF কৰাই আছোঁ সেইবিলাক কৰিলে স্পীডটো গম নোপোৱা ন PDF চাইহে কৰি আছা তাৰ কাৰণে তোমালোকে ৰিয়েল এনভাইৰনমেণ্টত মক টেষ্ট দিব লাগিব
তো সেই কাৰণে আমাৰ এটা এক্সট্ৰা মক টেষ্টৰ বান্ডেল আছে তাতে 300তকৈ বেছি এনেকুৱা ফুল লেংথ সেকশনাল সব মক টেষ্ট আছে তো তাৰ পৰা ল'ব পাৰিবা ঠিক আছে ডেসক্ৰিপচনৰ লিংক থাকিব তাতে ক্লিক কৰি লৈ ল'বা তো দেওবাৰে এটা ফুল লেংথ মক টেষ্ট কোনোবাই ক'ব আমাৰ কোৰ্স কমপ্লিট হোৱাই নাই মক টেষ্ট দিমে নেকি ইয়েস দিব লাগিব মই বিগিনিঙৰ পৰাই মক টেষ্ট দিছিলো কাৰণ গম পাম তেতিয়া কি প্ৰশ্ন আহে ঠিক আছে তো এইখিনি বস্তু আৰু দেওবাৰে 3 ঘণ্টা ৰিভিজন কৰিবা এইখিনি হ'ল তাৰপিছত নেক্সট এইটো সেকেন্ড সপ্তাহত গলো নেক্সট উইকত আমি মৰ্নিং দুটা সেম থাকিব 3 ঘণ্টা পাজলস কৰিম আকৌ এই বস্তুখিনি তোমালোকে এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে কোৱান্টৰ পাই ডিআই টেবুলাৰ ডিআই পাজলস মিসেলেনিয়াস পাৰ্সেন্টেজৰ কোৱেশ্চন দেওবাৰে ফুল লেংথ টেক্সট এফালে 3 ঘণ্টাত ইংলিছৰ আৰসি প্ৰেক্টিছ কৰিবা ক'ৰ পৰা কৰিবা যিসকলে আমাৰ ক্ৰেশ কোৰ্সত আছে তেওঁলোকে জানাই আমাৰ ই-বুকখন তাতে আছে তাতে 100তকৈ বেছি আৰসি আছে তাৰ পৰা তোমালোকে 3 ঘণ্টা যিমান কেটা পাৰা আৰসি প্ৰেক্টিছ কৰিবা তাৰপিছত ইংলিছৰ বেলেগ কোৱেশ্চন প্ৰেক্টিছ কৰিবা এইবিলাক আমাৰ মক টেষ্ট থাকিব ক্ৰেশ কোৰ্সত এভৰিথিং বস্তু আছে ঠিক আছে তো গোটেই বস্তুবিলাক তাৰ পৰা প্ৰেক্টিছ কৰিবা তাৰপিছত এইটো 3 নম্বৰ সপ্তাহ ঠিক আছে 3 নম্বৰ সপ্তাহত আমাৰ কি হ'ব জানানে কোৱান্টৰ আৰু কিছুমান টপিক থাকি যাব সেইটো কাৰণে মই কৈছো 3 ঘণ্টাত দুটা টপিক এবাৰ আমি শেষ কৰিব লাগিব এইখিনি কি হ'ব এৰিথমেটিক এইখিনি বস্তু এৰিথমেটিক এইটো 3 নম্বৰ সপ্তাহত এৰিথমেটিকৰ মই ধুনীয়াকৈ ক্লাছত দিয়া আছে দুটা টপিক উঠাবা এদিনত খতম কৰিবা বাকি এফালে 3 ঘণ্টা তোমালোকে প্ৰেক্টিছ কৰি থাকিবা মিসেলেনিয়াস ৰিজনিং এটা মিসেলেনিয়াস ৰিজনিং লিখিছো ইয়াৰ মিনিং কি ইয়াৰ মিনিং ইনইকুৱেলিটি সিলগ সিৰিজৰ কোৱেশ্চন হেবিলাক মানে মিক্স আপ কৰি অলপ প্ৰেক্টিছ কৰি থাকিবা ঠিক আছে আমাৰ কোৰ্সতে এইবিলাক বস্তু দিয়া থাকিব তাৰ পৰা তেনেকৈ কৰিবা আৰু দেওবাৰে ফুল লেংথ টেক্সটো হ'ব এইটো 3 নম্বৰ সপ্তাহ হ'ল তাৰপিছত আমাৰ ওচৰত দুটা সপ্তাহ থাকিব এক্সামলৈ লাষ্টত দুটা সপ্তাহ থাকিব এতিয়া আমি 3 সপ্তাহত বেসিক্স এণ্ড প্ৰেক্টিছ ক্লিয়াৰ কৰি আহিলো এতিয়া আমি পুৰা ফুললি ডেডিকেটেড হ'ব লাগিব মক টেষ্ট দিয়াত তো সেই কাৰণে 4 নম্বৰ সপ্তাহৰ পৰা আমি মই যে লিখিছো কোৱান্ট টেষ্ট ইংলিছ টেষ্ট কোৱান্ট টেষ্ট ইংলিছ টেষ্ট ৰিজনিং টেষ্ট মানে কি এইবিলাক এটা সেকশনাল টেষ্ট 20 মিনিট টাইম থাকিব কোপা দিবা আমাৰ মেথছ এণ্ড ফিজিক্স এপতে আছে ঠিক আছে ডিসকাউন্টেড প্ৰাইজত যদি লাগে ডেসক্ৰিপচনৰ লিংক থাকিব তাত ক্লিক কৰি ল'ব পাৰিবা তো এইখিনি সেকশনাল টেষ্ট হ'ব আৰু নেক্সট 3 ঘণ্টাত তোমালোকে এদিন স্পিড মেথছ প্ৰেক্টিছ কৰিলা ঠিক আছে স্পিড মেথছৰ সব কোৱেশ্চন সিম্পলিফিকেশন এপ্ৰক্সিমেশন নাম্বাৰ সিৰিজ এইবিলাক এদিন এৰিথমেটিকৰ কোৱেশ্চন প্ৰেক্টিছ কৰিলা এদিন ডিআই এদিন পাজল এদিন মিসেলেনিয়াস ৰিজনিং এদিন ইংলিছৰ আৰসি এদিন ইংলিছৰ বেলেগ কোৱেশ্চন এইখিনি কোপা কৰিবা এইখিনি পিডিএফ কৰিবা ঠিক আছে কাৰণ ইয়াত অলৰেডি তুমি মক টেষ্ট দিয়ে থাকিবা এফালে পিডিএফ কৰিবা তেতিয়া ওকে পিডিএফ টো কোপা কৰিবা আমাৰ ই-বুক কেখনৰ পৰা কৰিব পাৰা ক্ৰেশ কোৰ্সত গৈ পেলাই বা আমাৰ মক টেষ্ট বিলাকৰ পৰা কৰিব পাৰা তাৰপিছত সিমিলাৰলি নেক্সট 5 নম্বৰ সপ্তাহতো তুমি সেম বস্তু ৰিপিট কৰিবা ঠিক আছে নেক্সট 5 নম্বৰ সপ্তাহত কিন্তু আমি আৰু এটা কাম কৰিব লাগিব 5 নম্বৰ সপ্তাহলে আমি ফুল লেংথ মক টেষ্ট দিয়া বহাই দিম এটা দুটা তিনটা চাৰিটা সপ্তাহটোত আমি চাৰিটা ফুল লেংথ মক টেষ্ট দিম আৰু তিনটা সেকশনাল মক টেষ্ট কাৰণ লাষ্টলে আমি ফুল লেংথ দিয়াৰ প্ৰেক্টিছ লাগিব সো এইখিনি হৈ গ'ল কেনেকৈ আমি প্ৰেক্টিছ কৰিম এতিয়া যাক যিটো বস্তু লাগে তোমালোকে ভিডিওটোত অন্তক দিনত আইবিপিএছ ক্লাৰ্ক এছবিআই ক্লাৰ্ক বা আৰআৰবি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আমাৰ কি কোৰ্স উপলব্ধ আছে মই একবাৰ জনাই দিছো ফাৰ্স্ট অফ অল এইটো প্ৰিলিমছ ক্ৰেশ কোৰ্স হয় ইয়াতে কি পঢ়োৱা হ'ব ইয়াতে কোৱান্ট ইংলিছ ৰিজনিং তিনটা সাবজেক্টৰ বাবে আমাৰ কি হ'ব PYQ বিলাক সলভ কৰি দেখাম প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গুটেখিনি কৰি দেখুৱা হ'ব প্লাস তাৰোপৰি ইয়াতে আমি কাৰেন্ট এফেয়াৰ্সও উপলব্ধ কৰাম ডেইলি কাৰেন্ট এফেয়াৰ্স পিডিএফ তাৰ লগতে ডেইলি এমসিকিউ কাৰেন্ট এফেয়াৰ্সৰ ওপৰত ডেইলি তাত এড হৈ থাকিব 30 মিনিটস এখিনিত দিলে হ'ল এই গুটেখিনি এই প্ৰিলিমছ ক্ৰেশ কোৰ্সটোৰ ভিতৰত হ'ব ভিডিও লেকচাৰছ থাকিব উইকলি লাইভ ডাউট সেশনছ থাকিব আৰু এই গুটে ক্ৰেশ কোৰ্সটো লৈ ললে তোমালোকে এক্সট্ৰাকে য'ত মানে ভিডিও কোৰ্স বিচাৰি ফুৰা দৰকাৰ নাই আইবিপিএছ ক্লাৰ্ক এছবিআই ক্লাৰ্ক আৰআৰবি ক্লাৰ্ক বা আৰআৰবি পিওৰ কাৰণে এটো পাৰফেক্ট কোৰ্স হ'ব ঠিক আছে তাৰ পিছত ইয়াৰ উপৰি তোমালোকে এই যদি ক্ৰেশ কোৰ্সটো লোৱা তাতে মক টেষ্ট উপলব্ধ হ'ব মক টেষ্ট বান্ডল ঠিক আছে মক টেষ্ট বান্ডল আমি মক টেষ্ট দিব লাগে যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা এই মক টেষ্টখিনি এনে এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয় প্ৰথম কথা মই কৈ দিছো এপত 2000 টকা দেখায় কিন্তু মই তোমালোকক এক্সামৰ কাৰণে গুটেখিনি 399 रुपीसত দি দিম এই গুটে মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকে লয় ইয়াত প্ৰায় 300 মান মক টেষ্ট আছে চেপ্টাৰ ওয়াইজ টেক্সট আছে সেকশনাল টেক্সট আছে ফুল লেংথ টেক্সট আছে PYQ এভৰিথিং প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বান্ডলখিনি লৈ ললে হ'ল বেলেগত মক টেষ্ট দি ফুৰাৰ বিচাৰি ফুৰা দৰকাৰ নাই
এতিয়া কোনোবাই যদি ক্ৰেছ কোৰ্সটো লৈছা তেনেহলে মক টেষ্টটো তোমালোকে সেই ক্ৰেছ কোৰ্সতে উপলব্ধ হ'ব আমাৰ 599 रुपीजত গোটেই ক্ৰেছ কোৰ্সটো দিয়া হ'ব তাত এভৰিথিং থাকিব মেথছ এণ্ড ফিজিক্স আপ এপত এই গোটেইখিনি উপলব্ধ আছে ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেন্ট এফেয়াৰ্স যদি এক্সট্ৰাকে ল'ব বিচাৰা ক্ৰেছ কোৰ্সটো থাকিবই এক্সট্ৰাকে যদি হেতু ল'ব বিচাৰিছা জাস্ট 149 रुपीजত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে এটো লাইফ টাইম ঠিক আছে লাইফ টাইম ভ্যালিডিটি থাকিব তাৰপিছত যেতি তুমি ক্ৰেছ কোৰ্সটো লোৱা আৰু এটা বস্তু উপলব্ধ হ'ব হেতু হ'ল আমাৰ ই বুক ঠিক আছে আমাৰ কোৱান্টৰ ৰিজনিংৰ ইংলিছৰ জেনাৰেল এৱাৰনেছ কম্পিউটাৰ গোটেইখিনিৰ কাৰণে মই ই বুক বনোৱা আছে ঠিক আছে প্ৰায় 600 মান পেজ হয় এখন বুকৰ তো এই বুক এখন ললে ইয়াৰ পৰে প্ৰেক্টিস কৰিব পাৰিবা এনে ই বুক এখন এক্সট্ৰাকে ললে এখনো 399 रुपीस হয় এপলতে উপলব্ধ আছে যদি ক্ৰেছ কোৰ্সটো লোৱা তাতে এখিনি ফ্ৰীতে পাই যাবা এই ই বুক খিনিও তাতে পাই যাবা এই গোটেইখিনি ক্ৰেছ কোৰ্সতে পাই যাবা তো মোৰ মতে ক্ৰেছ কোৰ্সটো লোৱাই ভাল ঠিক আছে এটা বহুতে কব আমাক প্ৰিন্টেড বুক লাগে আমাক প্ৰিন্টেড বুক লাগে এক্সামৰ কাৰণে তো এখন হল পাৰফেক্ট প্ৰিন্টেড বুক মই নিজে বনাইছো এই প্ৰিন্টেড বুকখনত কি আছে 3000 প্লাস PYQ previous year questions 3000 plus chapter wise দি আছে প্ৰত্যেক চেপ্টাৰৰ পৰা ধুনিয়াকে এটা চেপ্টাৰৰ পৰা 50টা questions maths english reasoning everything তোমালোকে বেলেগ ফিজিক্যাল কিতাপ যত্তত বিচাৰি ফুৰা দৰকাৰ নাই থিওৰি পঢ়া আৰু এখন ফিজিক্যাল কিতাপ হ'ব প্ৰিন্টেড আকাৰে তোমাৰ ঘৰত যাব এখন যদি কাৰোবাক লাগে তেনেহলে ডেসক্ৰিপচনত লিংক এটা থাকিব তোমালোকে তাত ক্লিক কৰি পে কৰি ল'ব পাৰিবা এখনৰ प्राइस तो डिसाइड करा নাই তেলকে তোমালকে গম পাই যাবা তাত ক্লিক কৰিলে আৰু এই গুটেখিনি যদি লিংক লাগে কোনবা ইনষ্টাগ্ৰামত চাই আছা জাস্ট কমেন্ট কৰিবা লিংক বুলি তোমালকৰ মেছেজত অটোমেটিক গৈছে এই প্ৰিন্টেড বুকখন তোমালকক IBPS SBI IRB যি কোনো এক্সামৰ কাৰণে এখন এক্সাম কোৱেশ্চন বেংক তোমালকে ললে হ'ল ঠিক আছে এখন মই নিজে বনোৱা হয়